খেদিবই লাগিব অসমৰ লাখ লাখ বিঘা ভূমি মাটি অবৈধ বাংলাদেশে কব্জা কৰিছে অসমৰ সত্ৰৰ ভূমি মিয়াই কব্জা কৰিছে বা মিয়াই দখল কৰিছে নামঘৰ বা মন্দিৰৰ ভূমিও মিয়াই দখল কৰিছে এতিয়া মিয়া বিৰোধী অভিযান চলিছে আৰু ইয়াৰ মাজতে দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মিয়াই দখল কৰিছে অসমৰ শ বিঘা ভূমি ৰাজ্যত অবৈধ মিয়াৰ বিৰুদ্ধে যি অভিযান চলি আছে ইয়াৰ মাজতে দিল্লী যন্তৰ মন্ত্ৰৰ তীব্ৰ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশে কব্জা কৰিছে অবৈধ মিয়াক মুঠতে অসমৰ পৰা খেদিবই লাগিব আমাৰ সত্ৰৰ মাটি মিয়াই লৈছে মিয়াই এতিয়া কব্জা কৰি আছে অসমৰ লাখ লাখ বিঘা ভূমি নামঘৰ মন্দিৰ সকলো মিয়াই লৈ লৈছে এয়া কিন্তু সহ্য কৰিব পৰা বিধৰ নহয় মিয়াই আমাৰ সকলো ভূমি দখল কৰি আছে মুখ্যমন্ত্ৰীক সমৰ্থন জনাই অসমীয়া যুৱ মঞ্চৰ তীব্ৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে অসমৰ পৰা বাংলাদেশীক খেদিবই লাগিব শীঘ্ৰেই অসমৰ পৰা বাংলাদেশীক খেদি পঠিয়াবই লাগিব কিয়নো অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশে কব্জা কৰিছে মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে সদায় আছে অসমীয়া যুৱ মঞ্চ সদায় আছে আৰু থাকিব ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক বুলি এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত অসমৰ কথা চিন্তা কৰি অভিযান চলাইছে আৰু মুখ্যমন্ত্ৰীৰ ভাল কামত সদায় আছে অসমীয়া যুৱ মঞ্চ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানত সমৰ্থন জনাই এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশে কব্জা কৰি আছে মুখ্যমন্ত্ৰীক সমৰ্থন জনাই অসমীয়া যুৱ মঞ্চৰ হুংকাৰ যে অসমৰ পৰা অবৈধ বাংলাদেশী যাবই লাগিব অবৈধ বাংলাদেশীক অসমৰ পৰা খেদি পঠিয়াবই লাগিব অবৈধ মিয়াৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চে এনেদৰে অসমীয়া যুৱ মঞ্চক দেখিবলৈ পোৱা গ'ল দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অবৈধ মিয়াক মুঠতে অসমৰ পৰা খেদিবই লাগিব মিয়াই আমাৰ সকলো দখল কৰিছে মিয়াই আমাৰ শ বিঘা ভূমি দখল কৰি লৈছে অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশে কব্জা কৰিছে আমাৰ সকলো ভূমি মিয়াই লৈ লৈছে আমাৰ সকলো মিয়াই লৈ লৈছে অসমৰ সত্তৰ মাটি মিয়াই লৈছে ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে অসমৰ সত্তৰ মাটি মিয়াই লৈছে নামঘৰ মিয়াই লৈ লৈছে মন্দিৰ মিয়াই লৈ লৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনাই অসমীয়া যুৱ মঞ্চে এই হুংকাৰ দিছে যে অসমৰ পৰা বাংলাদেশীক খেদিবই লাগিব মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে সদায় আছে অসমীয়া যুৱ মঞ্চ আৰু সদায় থাকিব ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত অসমৰ কথা চিন্তা কৰি অভিযান চলাইছে আৰু বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানত সমৰ্থন জনাই হুংকাৰ দিলে অসমীয়া যুৱ মঞ্চৰ নেতাই এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে মিয়াই আমাৰ সকলো কাঢ়ি লৈ গৈছে মিয়াই আমাৰ সকলো লৈ লৈছে মিয়াই আমাৰ লাখ লাখ বিঘা ভূমি লৈ লৈছে বা অবৈধ বাংলাদেশে কব্জা কৰিছে লাখ লাখ বিঘা ভূমি অসমৰ ভূমি কব্জা কৰিছে আমাৰ সত্ৰৰ ভূমি মিয়াই কাঢ়ি লৈছে মিয়াই দখল কৰিছে আমাৰ সত্ৰৰ ভূমি অবৈধ মিয়াই দখল কৰি আছে নামঘৰ মন্দিৰ সকলো মিয়াই লৈ লৈছে আমাৰ লাখ লাখ বিঘা ভূমি এতিয়া মিয়াৰ কব্জাত অবৈধ বাংলাদেশে দখল কৰি আছে এয়া কিন্তু গ্ৰহণযোগ্য নহয় সকলোবোৰ দুৰ্নীতিৰ লগত সকলোবোৰ বেয়া কামৰ লগত অবৈধ মিয়াই জড়িত হৈ থাকে বুলি মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চে অসমীয়া যুৱ মঞ্চৰ নেতাই কৈছে যে অসমৰ পৰা বাংলাদেশী খেদি পঠিয়াবই লাগিব অসমৰ পৰা বাংলাদেশীক আঁতৰাবই লাগিব যেটো অসমৰ লাখ লাখ বিঘা ভূমি এতিয়া অবৈধ বাংলাদেশে কব্জা কৰি আছে সত্ৰৰ ভূমিও লৈ লৈছে নামঘৰ মন্দিৰ সকলো লৈ লৈছে আমাৰ পৰা সকলো কাঢ়ি লৈছে গতিকে অবৈধ মিয়াৰ কোনো স্থান নাই অসমৰ পৰা অবৈধ মিয়াক খেদি পঠিয়াবই লাগিব মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো মিয়া মানে হৈছে ডকাইত মিয়া মানে হৈছে চুৰ মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে আমাৰ সত্ৰ মাটি লৈ লৈছে আমাৰ নামঘৰ লৈ লৈছে আমাৰ মন্দিৰ লৈ লৈছে গতিকে আমি এটা কথা ক'ব বিচাৰিছো প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নল'ব আপোনাৰ লগত আমি আছো আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে যেনেকৈ আগুৱাই গৈছে আমি আগতেও কৈছো এতিয়া কৈছো ভাল কামত সদায় অসমীয়া যুৱ মঞ্চ মুখ্যমন্ত্ৰীৰ লগত থাকিব অসম চৰকাৰৰ লগত থাকিব ভাৰত চৰকাৰৰ লগত থাকিব আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই তাত আমি হৈ পৰো জমকাল গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ কথা চিন্তা কৰি অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া উই আৰ উইথ ইউ আৰু আমি আপোনাৰ লগত আছো আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পাওক
মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছো। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়াও কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব। আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছো। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়াও কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব। আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছো প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছো। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়াও কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব। আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ